নমস্কাৰ আজি আমি আলোচনা কৰিম পথাৰৰ মাজত ওলোৱা অদৰকাৰী বনবোৰ এতিয়া কি ঔষধ দি মাৰিব পৰা যায়। এতিয়া পথাৰৰ মাজত ওলোৱা অদৰকাৰী বনবিলাক মাৰিব হলে আপোনালোকে ব্যৱহাৰ কৰিব লাগিব 240 মেডিচিন আৰু এইখিনি আপোনালোকে দেখিবলৈ পাইছে এই গোটেইখিনি 240 মেডিচিন মানে 240 দৰৱ হয়। এই তিনটা হৈছে লিকুইড 240, এই দুটা হৈছে পাউডাৰ 240। ধৰি লওক আপোনালোকৰ পথাৰ আজি ৰোৱা 30 দিন 35 দিন 30 দিন মানে এক মাহ পাৰ হৈ গ'ল আৰু পথাৰত অদৰকাৰী বনবাদবোৰ দেখিবলৈ পাইছে, তেতিয়া আপোনালোকে ব্যৱহাৰ কৰিব লাগিব এই 240 দৰৱকেইটা। আৰু যিসকল খেতিয়কে পথাৰৰ ভূঁই ৰোৱা 3 দিনৰ পৰা 15 দিনৰ ভিতৰত সেই 60 দৰৱটো বা সেই 60ত থকা কেমিকেলটোৰ যিকোনো কোম্পানীৰ দৰৱ যদি পথাৰত ব্যৱহাৰ নকৰিলে তেওঁলোকে এই বনবাদ ওলোৱাৰ সমস্যাবোৰ দেখিবলৈ পাইছে। আৰু তাৰ বাবে আপোনালোকে ব্যৱহাৰ কৰিব লাগিব এই 240 দৰৱবিলাক। এই 240 দৰৱবোৰ পথাৰত ব্যৱহাৰ হয় পথাৰৰ ভূঁই ৰোৱা এমাহৰ পাছত, কাৰণ এই 60 দৰৱটোৰ কাম হৈছিলে প্ৰথম বনবোৰ পথাৰত ওলাওঁতে মানে বনবোৰ ওলাবই নোৱাৰে, বনবোৰ মাৰি পেলাই। আৰু যেতিয়া সৰু হৈ থাকে বনবিলাক তেতিয়াতে সেই 60 দৰৱটোৱে কণ্ট্ৰল কৰিব পাৰে। এই 30 দিনৰ পিছত আপোনালোকৰ পথাৰত যিবিলাক বন ওলায় সেইবোৰতো অলপ ডাঙৰ হৈ যায়, ডাঠ হৈ যায়, মজবুত হৈ যায়। সেইটো সময়ত আপোনালোকে সেই 60 ঔষধটো মাৰিলে একো কাম নকৰিব। তাৰ বাবে আপোনালোকে ব্যৱহাৰ কৰিব লাগিব এই 240 দৰৱবিলাক। এই তিনিটা আপোনালোকে যোনটো দেখিবলৈ পাইছে এই তিনিটা হৈছে লিকুইড 240 আৰু এই দুটা হৈছে পাউডাৰ 240। প্ৰথম আহিছোঁ এইটো ওচৰলৈ। এই 240টোৰ নাম হৈছে জোৰা 240 এমাইন চল 25% 22% SL। তাৰপিছত এই দুটা যোনটো দেখিবলৈ পাইছে এটা হৈছে এডেমা কোম্পানী 240 আৰু হৈছে এটা HPM কোম্পানী 240। আৰু ইয়াৰ পাৰ্চেণ্টেজটো আপোনালোকে দেখিব পাইছে 240 এমাইন চইল 58% SL আৰু ইয়াৰো সেম 240 এমাইন চল 58%। মানে এই দুটা 240 সেম, খালি কোম্পানীকেইটা বেলেগ। কিন্তু এইটো 240 আপোনালোকে দেখিবলৈ পাইছে এইটো 240 এমাইন চল 25% লিখা আছে আৰু এইটো 240 এমাইন চল 58% লিখা আছে। এতিয়া জানো আহক এই দুটা পাৰ্থক্যনো কি। এই দুটা পাৰ্থক্যটো হৈছে যিহেতু ইয়াত পাৰ্চেণ্টেজটো কম আছে মানে এই দৰৱটো অলপ পাতলা, আৰু এইটো যোনটো 58%টো দেখিছে মানে এইটো এই জোৰাটোতকৈ অলপ কাঢ়া হ'ব। সেইকাৰণে এই দুটা দৰৱৰ আৰু ইয়াৰ ড'জটো আপোনালোকৰ বেলেগ হ'ব। তাৰপিছত এই দুটা যোনটো আপোনালোকে দেখিবলৈ পাইছে এই দুটা হৈছে পাউডাৰ প্ৰডাক্ট। এই দুটাও আপোনালোকৰ 240 হয়, ইয়াত লিখা আছে চাব পাৰে 240 ছডিয়াম চল্ট। এইটো পাউডাৰ প্ৰডাক্ট কাৰণে ইয়াত ছডিয়াম চল্ট লিখা আছে, এইটো ইয়াতো লিখা আছে 240 ছডিয়াম চল্ট টেকনিকেল, খালি কোম্পানীকেইটা বেলেগ বেলেগ। ইয়াৰ নামটো হৈছে ফাৰ্নিছ, ইয়াৰ হৈছে কিল হাৰ্ব 80 চিলেক্টিভ উইডিচাইড। আপোনালোকে পথাৰত এইকেইটাও ব্যৱহাৰ কৰিব পাৰে। এই লিকুইডকেইটাও ব্যৱহাৰ কৰিব পাৰে নাইবা এই পাউডাৰকেইটাও ব্যৱহাৰ কৰিব পাৰে। দুইটাৰ কাম একেই, এমাহৰ পিছত পথাৰত যোনবিলাক বনবাদ ওলায় সেইবোৰ মাৰা কাম কৰে। যদি আপোনালোকে পাউডাৰটো মাৰিব বিচাৰে এই দুইটা চাইজ হৈছে আধা কেজি। পিছফালে চাব পাৰে 500 গ্ৰাম, এইটো 500 গ্ৰাম। এই দুইটা চাইজ হৈছে আধা কেজি। আপোনালোকে বেলেগ বেলেগ দোকানত বেলেগ বেলেগ কোম্পানীৰ 240 ছডিয়াম চল টেকনিকেল থকা দৰৱ পাই যাব। কোম্পানী বেলেগ বেলেগ হ'ব পাৰে, খালি কাম একেই। যদি আপোনালোকে পাউডাৰটো মাৰিব বিচাৰে এতিয়া তেন্তে আপোনালোকে এই আধা কেজি পেকেটটো আপোনালোকে 8 ভাগ কৰিব। 8 ভাগ কৰি 8 স্প্ৰেয়াৰত আপোনালোকে স্প্ৰে কৰি দিব। মানে এক স্প্ৰে মেচিনত মিনিমাম 50ৰ পৰা 60 গ্ৰাম দিব লাগে। এক স্প্ৰে মেচিনত 50 to 60 গ্ৰাম দিব লাগে। মানে 8 স্প্ৰেয়াৰমান আপোনালোকে আধা কেজি চাইজটো আপোনালোকে স্প্ৰে কৰি দিব। আৰু এই আধা কেজি চাইজটো কিমান মাটিৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিব বুলি ক'ব গ'লে মিনিমাম 1.5-2 বিঘা মাটিৰ কাৰণে আপোনালোকে জোৰাব পাৰিব। এই পাউডাৰকেইটা কৈছোঁ। আধা কেজি চাইজটো মুঠতে এক মেচিনত 60 গ্ৰামকৈ দিব, 60 গ্ৰামকৈ। তাৰপিছত ধুনীয়াকৈ পথাৰত স্প্ৰে কৰি দিব য'ত য'ত বনবোৰ দেখিছে। আৰু আধা কেজি চাইজটো কিমান যাব বুলি ক'ব গ'লে আধা কেজি চাইজটো আপোনালোকে মিনিমাম
1.5-2 বিঘা মাটিৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিব। আৰু এইবোৰ দৰৱ এতিয়া মাৰ্কেটত কিমান দাম চলি আছে বুলি ক'ব গ'লে এই আধা কেজি পেকেটটোৰ সাইজ হৈছে আধা কেজি পেকেটটোৰ দাম হৈছে 180 180 টকা মান 180 টকা 200 টকা ল'ব বেলেগ বেলেগ বীজ ভাণ্ডাৰ দোকানত বা হাঁহৰ দোকানত। আমি বৰ্তমান 180 টকা লৈ আছো এই আধা কেজি পেকেটটো 275 লিখা আছে ইয়াত 250 লিখা আছে 180 টকা 200 টকাৰ ভিতৰত এই আধা কেজি সাইজটো পাই যাব। যদি ইয়াতকৈ সৰু সাইজো বিচাৰে কিছুমান দোকানত আপোনালোকে 100 গ্ৰাম সাইজো পাই যাব পাৰে। আমি খালি 100 গ্ৰাম সাইজটো নাৰাখো আধা কেজি ৰাখো তেনেকুৱা কথা। মুঠতে এই পাউডাৰ পেকেটটো আধা কেজি সাইজৰ পেকেটটো আপোনালোকে 1.5-2 বিঘা মাটিৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিব। আৰু ডজৰ কথা ক'ব গ'লে এক স্প্ৰেয়াৰ মেচিনত আপোনালোকে 60 গ্ৰাম দিব 60 গ্ৰাম দি ধুনীয়াকৈ স্প্ৰে কৰি দিব পথাৰত। আৰু এটা কথা বহুতে সুধিব বিচাৰে 240 বা বনমৰা দৰৱ ধানত লাগিলে কিবা ধানৰ অপকাৰ কৰিব নেকি? অপকাৰ তেনেকৈ একো নকৰে, খালি অলপমান ধানবোৰ ৰঙা পৰা কোচ খোৱা নিচিনা দেখিব, কিন্তু আকৌ অট'মেটিক 2-3 দিনৰ ভিতৰত আকৌ ধানবোৰ ধুনীয়া লাইনত আহি যাব। সেইটো চিন্তা কৰিব লগা একো নাই, খালি একেবাৰে লগাই নামাৰিব আৰু সেই বুলি যিমানটো পাৰে বচাব। তাৰপিছত এই লিকুইডকেইটাও চলাই আহিছোঁ। এই লিকুইডকেইটাৰ এই দুটাটো ছেম হয়, কোম্পানী বেলেগ 240 এমাইনছল 58% দুইটা একেই, এইটো খালি 25%। এইটো যদি আপোনালোকে ব্যৱহাৰ কৰিব বিচাৰে তেনে এক স্প্ৰেয়াৰ মেচিনত 100 ml দিব, যিহেতু এইটো অলপ পাতলা 22% থকা সেইকাৰণে এক স্প্ৰেয়াৰ মেচিনত 100 ml দিব। আৰু যদি এইটো পাই যায় আপোনালোকে মাৰ্কেটত 58%টো এইটো আপোনালোকে পালে এক স্প্ৰেয়াৰ মেচিনত 50 ml দিব, যিহেতু এইটো অলপ কাঢ়া আছে। এনেকুৱা ইয়াত হেৰি আছে ঠিপা আছে আপোনালোকৰ জোখ মাখ কৰা চাব পাৰে, ইয়াত 40 লৈকে আছে। এইটো 1 চামুচ দি দিলে হ'ব, 40-50 ml দিব লাগে এক মেচিনত। এই দুইটা ছেম, আপোনালোকে 40-50 ml দিব এক মেচিনত। এইটো হ'লে যদি কম পাৰ্চেণ্টেজৰ যদি ল'ব বিচাৰে তেন্তে 100 ml দিব লাগিব। তাৰপিছত ইহঁতৰ ৰেটকেইটাৰ কথা ক'ব গ'লে এই বটলটো সাইজ হৈছে আপোনালোকৰ 1 লিটাৰ চাব পাৰে, জোৰা 1 লিটাৰ। আৰু ইয়াত প্ৰিণ্টেড প্ৰাইচ লিখা আছে 336 আৰু এইটো মাৰ্কেটত আপোনালোকৰ 230 টকা পৰি যাব। 1 লিটাৰ বটলটো 230-240ৰ ভিতৰত মাৰ্কেটত পাই যাব। আৰু যদি এই বেছি পাৰ্চেণ্টেজ থকা 240 কেইটা যদি কথা ক'ব যাওঁ, এইটো এডেমা কোম্পানী, এইটো আধা লিটাৰো নহয় 400 ml চাব পাৰে আপোনালোকে। ইয়াৰ প্ৰাইচটো 400 লিখা আছে। এইটো মাৰ্কেটত আপোনালোকৰ এই 400 mlটো 200 টকামান পৰি যাব, দাম আছে এইটো মানে। তাৰপিছত এইটোতো প্ৰিণ্টেড প্ৰাইচ বহুত বেছি আছে 700। এইটো আপোনালোকৰ এইটো আধা লিটাৰ হয়, এইটো আপোনালোকৰ 240 মান পৰি যাব, 240 টকামান পৰি যাব। তো বন্ধুসকল ইমানে আছিলে আজি আপোনালোকক দুই প্ৰকাৰৰ 240 দেখালোঁ। দুটা হৈছে পাউডাৰ প্ৰডাক্টৰ 240, এই তিনিটা হৈছে লিকুইড প্ৰডাক্টৰ 240। এতিয়া আপোনালোকে ধাননিৰ মাজত যদি অদৰকাৰী বনবাদবোৰ দেখিবলৈ পাইছে, ৰোৱা এমাহ যদি হৈ গ'ল তেন্তে আপোনালোকে ব্যৱহাৰ কৰিব লাগিব 240 ঔষধ। লাগিলে লিকুইডো ব্যৱহাৰ কৰিব পাৰে নাইবা পাউডাৰো ব্যৱহাৰ কৰিব পাৰে, এইটো আপোনালোকৰ চইচ, যিকোনো এটা ব্যৱহাৰ কৰিলেও হ'ব। খালি এই 60 থকা সেই কেমিকেল লগা যিকোনো কোম্পানীৰ দৰৱ যদি আপোনালোকৰ এতিয়া যদি ৰোৱা 30-40 দিন হৈ গ'ল, এতিয়া যদি ব্যৱহাৰ কৰে এতিয়া একো লাভ নাই, কাম নকৰিব মানে। সেই 60 দৰৱটো বা সেই 60 থকা কেমিকেল থকা যিকোনো কোম্পানীৰ দৰৱটো কাম হৈছে পথাৰ ধুই ৰোৱা 3 দিনৰ পৰা 15 দিনৰ ভিতৰত কাম কৰে। কাৰণ যেতিয়া বনবোৰ সৰু হৈ থাকে মাটিৰ পৰা ওলাব লয়, তেতিয়া সেই 60 দৰৱটোৱে কাম দিব পাৰে। যেতিয়া বনবোৰ ডাঙৰ হৈ যায়, ডাঠ হৈ যায়, অলপ মজবুত হৈ যায়, তেতিয়া সেই 60 দৰৱটো কাম নকৰিব। সেইবাবে আপোনালোকে সেই ডাঠ বনবোৰ মাৰিব হ'লে 240 মাৰিব লাগিব, আৰু তাৰ বাহিৰে বেলেগ উপায় নাই। তো আজিলৈ ইমানতে সামৰিছোঁ, ধন্যবাদ।